গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নদীৰ অব্যাহত খহনীয়াৰ ফলত অঞ্চলটোৰ মথাউৰি আৰু ঐতিহাসিক জলেশ্বৰ বজাৰলৈ ভাবুকি আহিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে খহনীয়াৰ তীব্ৰতা অধিক বৃদ্ধি পাইছে। ইতিমধ্যে বহু কৃষিভূমি নদী গৰ্ভত বিলীন হোৱাৰ লগতে বিভিন্ন স্থানত আতংকৰ সৃষ্টি হৈছে। খহনীয়াই জলেশ্বৰ বজাৰৰ দিশে আগবাঢ়ি যোৱাত ব্যৱসায়ী, কৃষক আৰু সাধাৰণ ৰাইজ গভীৰ চিন্তাত পৰিছে। স্থানীয় ৰাইজে অভিযোগ কৰে যে সময়মতে উপযুক্ত গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে মথাউৰি আৰু ঐতিহাসিক জলেশ্বৰ বজাৰ নদী গৰ্ভত বিলীন হোৱাৰ আশংকা আছে। সেয়েহে এই সংকটজনক পৰিস্থিতিৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ চৰকাৰ, জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ ওচৰত শীঘ্ৰে স্থায়ী প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ভয়ংকৰ ৰূপে গৰাখহনীয়া মানে নদীত যি গৰাখহনীয়া ভয়ংকৰ ৰূপে ভাঙি আছে। আপোনালোকে চাইছে ইমান বিঘাই বিঘাই মাটি ব্ৰহ্মপুত্ৰ নদীত জাহ গৈ আছে আৰু ইয়াৰ পৰা 300 মিটাৰ দূৰত মথাউৰি, হস্পিটেল, মডেল হস্পিটেল, মথাউৰি, ইফালে থানা আছে, শিক্ষা প্ৰতিষ্ঠান আছে, গোটেইখিনি ভাবুকিৰ সন্মুখীন হৈছে। গতিকে আপোনালোকৰ মিডিয়াৰ যোগেদি মই মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাওঁ যাতে অনতিপলমে এই জাগাখিনিৰ এটা প্ৰটেকশ্যন কৰে ব্যৱস্থা লয়। স্থানীয় বিধায়কগৰাকী আহিছিল নে ইয়াতে? আহিছিল, মই হয়তো নাছিলোঁ, কিন্তু শুনামতে আহিছিল। হয়তোবা কিবা ব্যৱস্থা কৰিব বুলিও কৈছে, আমাক আশ্বাস দিছে, কিন্তু আমি সেই আশ্বাসৰ প্ৰতি নহয়, আস্থা নাই, ব্যৱস্থা লোৱা নাই, কোনো ব্যৱস্থা লোৱা নাই। গৰাখহনীয়া ভাঙি আছে, ভয়ংকৰ ৰূপে ভাঙি আছে। আপোনালোকে চাইছে সন্মুখীন মানে মাত্ৰ 300 মিটাৰ দূৰত জলেশ্বৰ বজাৰ মাত্ৰ 300 মিটাৰ দূৰত আছে। খালি জলেশ্বৰ বজাৰ নহয়, মথাউৰি আছে, তাৰপিছত থানা, শিক্ষা প্ৰতিষ্ঠান আছে, হায়াৰ ছেকেণ্ডাৰী আছে, জুনিয়ৰ কলেজ আছে, গোটেইখিনি ভাবুকিৰ সন্মুখীন হৈ আছে। গতিকে ৰাইজৰ হৈ বিনম্ৰতাৰে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ যাতে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা এই জাগাখিনিৰ এটা পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে। লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।